নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পণ্টাছ মণিকাঞ্চন কলানিকেতনৰ উদ্যোগত গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় শংকৰদেৱ ৰাষ্ট্ৰীয় নৃত্যগীত সমাৰোহ নিউজৰ এক ৰিপৰ্ট গোলাঘাটত অনুষ্ঠিত হৈছে 10ম বাৰ্ষিক শংকৰদেৱ ৰাষ্ট্ৰীয় নৃত্যগীত সমাৰোহ মণিকাঞ্চন কলানিকেতনৰ উদ্যোগত আৰু প্ৰয়াত প্ৰদীপ চলিহাদেৱৰ স্মৃতিত গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এই সমাৰোহ অনুষ্ঠিত হয় আজি মণিকাঞ্চন কলানিকেতনৰ উদ্যোগত 10ম বাৰৰ বাবে 10ম বাৰ্ষিক শংকৰদেৱ ৰাষ্ট্ৰীয় নৃত্যগীত সমাৰোহ আমি আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটো এই প্ৰগ্ৰেমটো আমি 2014 চনতে আৰম্ভ হৈছিলোঁ মাজতে 2 বছৰ বিভিন্ন কাৰণত আমি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ আজি আমি MSR থিয়েটাৰ ছ'চাইটি হলত এই অনুষ্ঠানটি আয়োজন কৰিছোঁ দিনৰ পৰ্যায়ত আমি নৃত্য প্ৰবাহ শীৰ্ষক একক শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ যথেষ্ট সংখ্যক নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিছে আৰু এতিয়াও প্ৰতিযোগিতা চলি আছে আপোনালোকে দেখিছে আৰু সন্ধ্যা আমি শাস্ত্ৰীয় নৃত্য এটা সন্ধ্যা ৰাখিছোঁ আৰু আমন্ত্ৰিত নৃত্যশিল্পী আছে আমি আজি সেই অনুষ্ঠানত কলা শিৰোমণি বঁটা প্ৰদান কৰিম গুৱাহাটীৰ সত্ৰীয়া নৃত্য সাধক নীৰেণ কাকতিদেৱক আৰু শিৱসাগৰৰ কথক নৃত্যশিল্পী প্লাবিতা বৰঠাকুৰ বাইদেউক আমি কলা শিৰোমণি বঁটা 2026 চনৰ প্ৰদান কৰিম আৰু ভাৰতনাট্যম নৃত্যশিল্পী অভিষেক দাসক আমি যুৱ কলাৰত্ন বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আৰু তেখেতসকলে আমাৰ বঁটা প্ৰদান অনুষ্ঠানত আমি তেখেতসকলে নৃত্যও পৰিৱেশন কৰিব আৰু অতি ভাল লগা কথা মণিকাঞ্চন কলানিকেতনৰ সম্পাদিকা মামণি দত্ত বাইদেউ তেখেত অসম চৰকাৰৰ শিল্পী সম্বৰ্ধনা প্ৰাপক জ্যেষ্ঠ সত্ৰীয়া নৃত্য শিল্পী তেখেতে আজি নৃত্য পৰিৱেশন কৰিব তেখেতৰ বয়স ইতিমধ্যে 60ৰ ওপৰত তেখেতেও আজি দলীয়ভাৱে নৃত্য প্ৰদৰ্শন কৰিব আৰু ইয়াৰ উপৰি মণিকাঞ্চন কলানিকেতনৰ সমূহ ছাত্ৰ ছাত্ৰী প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰিব শাস্ত্ৰীয় নৃত্য বিশেষকৈ সত্ৰীয়া নৃত্য কথক নৃত্য আৰু ইয়াৰ উপৰিও দেৱদাসী নৃত্য আমি ৰাখিছোঁ দেৱদাসী নৃত্য আৰু ভোৰতাল নৃত্য প্ৰদৰ্শন কৰা হ'ব আৰু শেষত আমি এক চৌধুৰা নাটকৰ আধাৰত নৱনীত গন্ধবাহং শীৰ্ষক এখন নৃত্য নাটিকা আপোনালোকলৈ আগবঢ়াম আৰু সেই নৃত্য নাটিকাখন পৰিচালনাৰ পৰিকল্পনা কৰিছিলে সংৰচনা কৰিছিলে সংগীত নাটক একাডেমীৰ বঁটাপ্ৰাপক গুৰু ৰামকৃষ্ণ তালুকদাৰদেৱে আৰু পৰিচালনা মই কৰিছোঁ আৰু ইয়াৰ উপৰিও ৰুটছৱ ৰিদম বুলি শীৰ্ষক এটি নৃত্যানুষ্ঠান আছে বিভিন্ন শাস্ত্ৰীয় নৃত্যৰ সমাহাৰ এইখিনি সন্ধিয়া ভাগত আমাৰ অনুষ্ঠিত হ'ব আৰু এতিয়ালৈকে সমূহ কাৰ্যসূচী অতি সুচাৰুৰূপে চলি আছে আৰু মণিকাঞ্চন কলানিকেতনৰ সমূহ অভিভাৱিকা অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকলোৰে ওচৰত চিৰকৃতজ্ঞ ইয়াৰ উপৰিও আমি অতিথিসকলৰ ওচৰত চিৰকৃতজ্ঞ MSR থিয়েটাৰ ছ'চাইটিৰ ওচৰত চিৰকৃতজ্ঞ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন অসমৰ ইমূৰৰ পৰা সিমূৰৰ ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা আহি আমাৰ মাজত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সেই ছাত্ৰ ছাত্ৰীসকলৰ আৰু অভিভাৱকসকলৰ প্ৰতি আমি কৃতজ্ঞ সদায় কৃতজ্ঞ আৰু এনেধৰণে সকলোৰে সহযোগিতাত মণিকাঞ্চন কলানিকেতন আৰু আগবাঢ়ি গৈ থাকিব আৰু শংকৰদেৱ এই ৰাষ্ট্ৰীয় নৃত্যগীত সমাৰোহ সদায় আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি যাম বুলি আশাবাদী ধন্যবাদ আজি বিচাৰক হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ গুৱাহাটী নীৰেণ কাকতিদেৱ আৰু প্লাবিতা বৰঠাকুৰ বাইদেউ তেখেত দুয়োগৰাকীয়ে শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাৰ বিচাৰক কৰি আছে আৰু এই প্ৰতিযোগিতাত যি 3গৰাকী ছাত্ৰী ছাত্ৰীয়ে শীৰ্ষ নম্বৰ লাভ কৰিব তেখেতসকলক আমি মণিকাঞ্চন নৃত্য প্ৰতিভা 2026 বঁটা প্ৰদান কৰিবলৈ মনস্থ কৰিছোঁ আৰু ইয়াৰ উপৰিও সমূহ ছাত্ৰ ছাত্ৰীক আমি পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰিছোঁ সকলোৱে বিভিন্ন স্থানত পুৰস্কাৰ লাভ কৰিব আৰু বিশেষকৈ মই এতিয়া আগতীয়াকৈ অভিনন্দন জনাইছোঁ যিসকল প্ৰতিযোগীয়ে এই বৰ্ষৰ বঁটা 3টা পাবলৈ সক্ষম হ'ব আৰু সকলোৰে সহযোগিতাত ই সফলভাৱে ৰূপায়ণ হ'ব বুলি মই আশা কৰিছোঁ ধন্যবাদ এই সমাৰোহত নৃত্য প্ৰবাহ শীৰ্ষক শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় সন্ধিয়া 6 বজাৰ পৰা মূল অনুষ্ঠান আৰম্ভ হয় মূল অনুষ্ঠানত গোলাঘাটৰ মামণি দত্ত বঙাইগাঁৱৰ অভিষেক দাস গুৱাহাটীৰ নীৰেণ কাকতি আৰু শিৱসাগৰৰ প্লাবিতা বৰঠাকুৰকে মুখ্য কৰি কেইবাগৰাকী শিল্পীয়ে সত্ৰীয়া ভাৰতনাট্যম আৰু কথক নৃত্য পৰিৱেশন কৰে ইয়াৰ লগতে বেদান্ত বিকাশ দত্তৰ পৰিচালনাৰে ৰুটছৱ ৰিদম আৰু ৰামকৃষ্ণ তালুকদাৰৰ ৰচনাৰে নৱনীত গন্ধ বাহং শীৰ্ষক নৃত্য নাটিকা পৰিৱেশন কৰা হয় গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট নিউজ নাও